তেজপুৰ ভুমুৰাগুৰি বনভোজস্থলীত উত্তপ্ত পৰিস্থিতি। বন বিভাগৰ মইমতালিৰ বিৰুদ্ধে প্ৰতিবাদত ওলাই আহিছে ৰাইজ। বন বিভাগৰ বিৰুদ্ধে আছে গুৰুতৰ অভিযোগ। তেজপুৰ ভুমুৰাগুৰি বনভোজস্থলীত চলি আছে কি? এন্ট্ৰি ফিছৰ নামত চলাই আছে নেকি অবৈধ সিন্ডিকেট? কি সুবিধা দিছে হাজাৰ টকাৰ বিনিময়ত বন বিভাগে? তেজপুৰ ভুমুৰাগুৰিৰ বনভোজস্থলী অৰ্থাৎ বুঢ়াচাপৰি সংৰক্ষিত বনাঞ্চলৰ বন বিষয়াসকলৰ বিৰুদ্ধে ওলাই আহিছে ৰাইজ। বিশ্বৰ ভিতৰত বনভোজস্থলী হিচাপে বিশেষ স্থান দখল কৰি ৰখা তেজপুৰ ভুমুৰাগুৰি হৈছে এক অন্যতম বনভোজস্থলী। দৈনন্দিন ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য, কলীয়া ভুমুৰা সেতু তথা নৱনিৰ্মিত কলীয়া ভুমুৰা সেতুৰ লগত ডলফিন চাবলৈ কেৱল অসম তথা ভাৰতৰে নহয় বিদেশৰ পৰাও আহে পৰ্যটক। ভুমুৰাগুৰিৰ ৰাইজেও কৰে সহযোগ। অন্যথা পৰ্যটনস্থলী হিচাপে এই স্থানতে স্থানীয় নিবনুৱা যুৱকে বিভিন্ন ক্ষুদ্ৰ ব্যৱসায়ৰ জৰিয়তে চলাই আছে পৰিয়াল। এইবোৰ যেন সহ্য নহয় বন বিভাগৰ। বনভোজস্থলীত প্ৰৱেশৰ নামত লোৱা হয় ধন। তাৰ উপৰিও নাৱত উঠিলেই দিব লাগে টেক্স। প্ৰতি ৰাউণ্ডত যদি এজন ব্যক্তিৰ বিনিময়ত ৱাটাৰ টেক্স 1000 টকা, নাৱৰ বাবে 300 টকা, ছ'চাইটিৰ নামত 100 টকা, প্ৰতিজন মানুহৰ বাবে 100 টকা, অৰ্থাৎ কম হ'লেও প্ৰতি ৰাউণ্ডত 1500 টকা দিব লাগিব বন বিভাগক। এই দুখন ৰিচিপলৈ মন কৰক। তেজপুৰ কাজিৰঙা ৱাইল্ড লাইফ ৰেঞ্জ আৰু বুঢ়াচাপৰি ৰেঞ্জ দুয়োখনৰ জিলা বেলেগ বেলেগ, কিন্তু ৰিচিপ একেই। মাত্ৰ 100 মিটাৰ দূৰত্বত বনাইছে দুখনকৈ টিকেট কাউণ্টাৰ। কিহৰ বাবে লৈ আছে এই ধন? কি কি সুবিধা দিছে বন বিভাগে? নাই কোনো খোৱা পানীৰ সুবিধা, নাই কোনো শৌচালয়। এই সন্দৰ্ভত স্থানীয় ৰাইজৰ প্ৰতিক্ৰিয়া। চাইছে যি অফিচ বনাইছে সিহঁতে এটা কাৰ্যালয় বনাইছে, এই ৰাতিৰ ভিতৰত বনাইছে। বনাই পেলাই ইয়াত বনভোজস্থলীত বনভোজ খাব আহিছে। ইহঁতৰ পৰা কোনো ইয়াত পেচাব পায়খানাৰ কোনো ধৰণৰ সুবিধা কৰা নাই। আৰু ইয়াত কোনো ধৰণৰ সুবিধা কৰাই নাই যেতিয়া ইয়াত যিমান পিকনিক আহি গৈ আছে, সিহঁতৰ চাফ চিকুণৰ কোনো দায়িত্ব নাই। কিন্তু প্ৰত্যেক পিকনিক পাৰ্টিৰ পৰা পইচা লৈ আছে। আৰে এইটো কেনেকে হ'ব পাৰে? আপোনালোকে সুবিধা কি কৰি দিছে? একো সুবিধা কৰি দিয়া নাই। তথাপিও কিহৰ ভিত্তিত আপোনালোকে পিকনিক পাৰ্টিৰ পৰা পইচা লৈ আছে? এয়া পিকনিক পাৰ্টিৰ ওপৰত ষড়যন্ত্ৰ চলিছে নে নাই? ইয়াতে চাওক চাইনবোৰ্ড চাওক, এই চাইনবোৰ্ড, এইটো অফিচ। মই ফৰেষ্টৰৰ বিৰুদ্ধে মাত মাতা নাই, মই ন্যায়ৰ বিৰুদ্ধে মাত মাতিছো। ফৰেষ্টৰে ইয়াত মানে হেৰি চলাইছে, তাণ্ডৱ চলাইছে ক'ব গ'লে। আজি পিকনিক খাব আহিছে, বনভোজ খাব আহিছে, দূৰৰ পৰা মানুহ আহিছে। তেওঁলোকৰ এজন মানুহ উঠিলে 1000 টকা, 600 টকা এনেকে লৈ আছে। এইটো কিহৰ বাবে? এইটো লুটপাট চলিছে নে কি চলিছে? নতুন বছৰত মানুহ পিকনিক খাব আহে, গোটেই অসমৰ পৰা অসমবাসী ইয়াত পিকনিক খাব আহে ভুমুৰাগুৰিত। তাত ফৰেষ্টৰক টেক্স দিব লাগে নাৱত উঠিলেই। আগতে নাৱত উঠিলে 100 টকা আছিলে, এতিয়া নাৱত উঠিলে 600 টকা দিব লাগে, 700 টকা দিব লাগে। ফৰেষ্টৰৰ এইবিলাক দাদাগিৰি বন্ধ কৰিব লাগে। এইবাৰ ফৰেষ্টৰক মানে ফৰেষ্টৰে ইয়াত উদ্ভণ্ডালি চলাইছে। ইয়াত মানে পাব্লিক আহে ইয়াত পিকনিক খাব, নাৱৰীয়া ক'ৰ পৰা পইচা দিব? পাব্লিকৰ পৰাই ল'ব লাগে। আৰু এই পাব্লিকে পইচাটো পাব্লিকৰ পৰা 1000, য'ত 100 টকাত ঘূৰিব পাৰিছিলে তাত এতিয়া 1000 টকাত ঘূৰিব লাগে। এইবিলাক বন্ধ কৰিব লাগে। কি আপোনালোকৰ ঘটনাটো কি হৈছে? আমাৰ মানে এইটো পিকনিক স্পট হয়। আচ্ছা, ইয়াত মানে আমাৰ কিছুমান নাৱৰী আছে, আমি মানে নাও চলাই খাওঁ। আৰু ইয়াত মানে এতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টে আমাক নাও চলিবলৈ হাক দিছে। এতিয়া মানে এইটো মানে কাজিৰঙা এৰিয়া হয়। এইটো হয় ব্ৰিজৰ আপৰটো মানে কাজিৰঙা এৰিয়া হয়, কাজিৰঙা 6 এডিশ্যন হয়। এইটো আমি জনামতে ব্ৰিজৰ ডানত এইটো একদম লাওখোৱা ৱাইল্ড লাইফ চেঞ্চুৰী হয়। এতিয়া দুদিন ধৰি মানে 1 জানুৱাৰীৰ পৰা মানে আমাক মানে